বলদেৱ মহন্ত ডাঙৰীয়াৰ যিটো কবিতা সেইটো মনত পৰে যে সুখ নাই কাৰ সুখ নাই ধৰুৱাৰ এইবিলাক সববিলাক ভোট কিনাৰ কাৰণে কৰা এটা ব্যৱহাৰ আৰু ইয়াত প্ৰকৃত যিখিনি সমস্যা সমাধান হ'ব লাগে তাৰ কিন্তু মই দেখা নাই নিৰ্বাচন বোধ কৰোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বতৰ অনুকূল দেখিলে আগতীয়াকৈ কৰিব চাব বুলি মোৰ ধাৰণা হৈছে কিজানি ডিচেম্বৰতে কৰিব এতিয়া তেনেকৈ 26ৰ নিৰ্বাচনৰ কাৰণে বহুখিনি নিৰ্বাচনমুখী আঁচনি আছে মই ৰাতিপুৱাই কৈছিলোঁ যে মানে বলদেৱ মহন্ত ডাঙৰীয়াৰ যিটো কবিতা সেইটো মনত পৰে যে সুখ নাই কাৰ সুখ নাই ধৰুৱাৰ সেই গতিকে এই চৰকাৰে যেতিয়া ইমানকৈ ঋণ লৈছে মই দেশৰ এজন অসম ৰাজ্যৰ বাসিন্দা হিচাপে যথেষ্ট চিন্তিত প্ৰথম কথা দ্বিতীয় কথা বাজেটখনৰ দুটা কথা সদায় কয় যেতিয়া বিত্তমন্ত্ৰীসকলক কিবা এটা সোধা হয় যে গভৰ্ণমেণ্ট ইজ এ কণ্টিনিউইং প্ৰচেছ বুলি কয় সেই গতিকে আগৰ কামখিনি কৰি থাকিব লাগে কিন্তু আগৰ কিছুমান বস্তু বাদ দিয়া দেখিছোঁ প্ৰথম কথা দ্বিতীয় কথাটো হ'ল তেখেতসকলৰ এখন নিৰ্বাচনৰ সময়ত কিছুমান আঁচনি বিশেষকৈ লোৱা হয় আপোনালোকে প্ৰতিখন বাজেট চাব 2016 চনৰ সময়ত কি কৈছিলে 19 চনৰ 24 চনৰ এতিয়া তেনেকৈ 26ৰ নিৰ্বাচনৰ কাৰণে বহুখিনি নিৰ্বাচনমুখী আঁচনি আছে আৰু এনেকুৱা কৰিছে যে বাজেটখনৰ আমি সকলোৱে জানো আৰম্ভ হয় কেতিয়া 1 এপ্ৰিলৰ পৰা 1 এপ্ৰিলৰ পৰা যিখিনি কৰিব লাগে সেইখিনি বাজেটত থাকিব লাগে কিন্তু নিৰ্বাচন বোধ কৰোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বতৰ অনুকূল দেখিলে আগতীয়াকৈ কৰিব চাব বুলি মোৰ ধাৰণা হৈছে কিজানি ডিচেম্বৰতে কৰিব আৰু দুমাহ অলপমান ঋণ ল'ব অক্টোবৰৰ পৰা বোলে কেইটামান আঁচনি কাৰ্যসূচী আৰম্ভ কৰিব ADRE পৰীক্ষাটো চাওক পঞ্চায়ত নিৰ্বাচনৰ আগতে কিমান ছেপ্টেম্বৰ মাহত হৈছিলে তেখেতে ৰিজাল্ট দিব পাৰিলে হয় ৰিজাল্ট এতিয়া দিছে কৈছে এপ্ৰিল বা মে মাহতহে মানে ফাইনেল হ'ব ঠিক তেনেকৈ এতিয়া অৰুণোদয় আঁচনিটো কিমান দিন টোপাই আছে অৰুণোদয় হ'ব এতিয়া নিৰ্বাচনৰ পিছলৈ লৈ গৈছে সেই গতিকে এইবিলাক সববিলাক ভোট কিনাৰ কাৰণে কৰা এটা ব্যৱহাৰ আৰু ইয়াত প্ৰকৃত যিখিনি সমস্যা সমাধান হ'ব লাগে তাৰ কিন্তু মই দেখা নাই আৰু স্কুলৰ বিল্ডিং বনাম বুলি কৈছে কিবা কৰিম বুলি কৈছে কিন্তু চাহ বাগিচাৰ স্কুলবিলাকৰ কাৰণে কোনো শিক্ষক নিযুক্তি দিয়া হোৱা নাই বেলেগ স্কুলৰ পৰা লৈ গৈছে তেনেকৈ চাহৰ শ্ৰমিকসকলৰ কথাটো কৈছিলে যে 351 টকা কৰিম আজি কিমান দিন হৈ গ'ল আমাৰ অসম চুক্তিৰ কথাও নকওঁ গতিকে এই গোটেইবিলাক দেখা পাইছোঁ বাজেটত যিখিনি আশা কৰিছিলোঁ সেইখিনি অহা নাই কাইলৈ আপোনালোকক বিতংকে কম অধ্যয়ন কৰি